নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। মাতটো অলপ মোটামুটি ভালকৈ ওলাইছে আৰু যাবলৈ ওলাইছোঁ গহপুৰলৈ। আৰু আপোনালোকক যোৱাকালিয়ে মই জনাইছিলোঁ যে আজি গহপুৰলৈ যাম। কিন্তু মই অনুভৱ কৰিছোঁ যে এই ৰাজহুৱা জীৱনটো বৰ এটা মানে যদিও ভাল লাগে সকলোৰে লগত লগ পাই, কিন্তু ইমান সহজ নহয় আচলতে। কালিতো মোৰ ঘৰত মানুহজনীৰ সৈতে সৰু সুৰা এখন লাগিছেই মানে মহাভাৰতৰ যুদ্ধ নহ'লেও তাতকৈ অকণ অকণ সৰু সৰু যুদ্ধবিলাক হৈ আছিল নহয়। তেনেকুৱা এখন যুদ্ধ লাগিছেই, কাৰণ সময় দিব নোৱাৰোঁ। আজি মাহঁত গৈছে, মানুহগৰাকী আৰু মোৰ ল'ৰা গৈছে টেম্পুত মামাৰ ঘৰলৈ। মামাৰ ঘৰ মানে মাহীৰ ঘৰলৈ গৈছে আচলতে, মামাৰ ঘৰলৈ নহয়, ভুল হৈছে। মাহীৰ ঘৰলৈ গৈছে। প্ৰায় 30-40 কিলোমিটাৰমান দূৰত গৈছে আৰু মই যাম গহপুৰলৈ নিজৰ গাড়ী লৈ। গতিকে তেনেকুৱা কিছুমান কথাত অকণমান খেলিমেলি অকণমান লাগে বাৰু। যি কি নহওক, আপোনালোকৰ ভাল হোৱাটোৱেই মই বিচাৰি আছোঁ, সদায় আপোনালোকৰ কাৰণেই কৰি আছোঁ। এতিয়া আৰু এটা এইখিনিতে মই কথা কৈ দিওঁ যে সেইদিনা মাজতে মোক এগৰাকী বাইদেৱে ফোন কৰি কৈছিলে যে আপুনি ভিডিঅ'বিলাকত যে আপুনি যে পোৱা এই মৰম আদৰ সন্মানখিনি আপোনালোকে যে দেখাই থাকে, এতিয়া আপোনাকো আমাৰ তালৈ মাতিম বুলি ভাবিছোঁ, কিন্তু আমিতো ইমান হেৰি নহয় যে আপোনাক মানে এনেকুৱা ধৰণৰ কিবা আমি মানে কিবা দিব পাৰিম। মই কৈছোঁ সেইটো কথা আচলতে নহয়। মই কোনো লোকৰ পৰা কোনো ধৰণে কেতিয়াও না টকা পইচা হওক, না কিবা বস্তু হওক বা কিবা বস্তু একোৱে কোনো দিন আজিলৈকে এতিয়ালৈকে মই কেতিয়াও কোনো লোকক কৈ পোৱা নাই। আৰু কিন্তু কথাটো এনেকুৱা ধৰণৰ হয় যে যদি মই কোনোবা এখন, এতিয়া মই চাওকচোন বিভিন্ন ঠাইত গৈ থাকোঁ, এজন মানুহৰ ঘৰলৈ গ'লে তাত 6জন 5জন 7জন মানুহে লগ কৰি মোক এখন গামোচা দিব বিচাৰে, তেওঁলোকৰ যিটো পৰম্পৰাগত সাজপাৰ এটা দিব বিচাৰে। তেনেকুৱা এতিয়া মইতো তাত পিন্ধাই দি লৈ গুচি আহোঁ, কিন্তু সেই বস্তুখিনি মই জানো ব্যৱহাৰ কৰোঁ নে নাই, তেওঁলোকেওতো ভাবে যে মই কিবা এটা দিলোঁ তেওঁক মৰম আদৰ কৰি, তেওঁ বা সেই বস্তুটো ব্যৱহাৰ কৰিছে নে নাই, বা মোৰ বস্তুটো অকণ কমজুৰি বুলি তেওঁ হয়তো ব্যৱহাৰ নকৰিব নেকি, তেনেকুৱা তেওঁলোকৰ মনতহে ভাৱ আহে। সেইকাৰণে মোৰ মনত তেনেকুৱা একো ভাৱ নাই যে ধনী দুখীয়া টকা এনেকুৱা মোৰ একো মনত ভাৱেই নাই আচলতে। কিন্তু কি হয় যে যদি কোনোবা এজনে কিবা এটা সন্মান দিয়ে, সেই সন্মানক মই আকৌ উপযুক্ত সন্মান দি বস্তুভাগ লৈ আপোনালোকৰ আগত বা তেখেতে দেখাকে লোৱাটো মোৰ কাৰণে মই ভাবোঁ প্ৰয়োজনীয়, কাৰণ তেওঁ তেতিয়াহে ভাবিব যে হয় মোৰ সন্মানটো তেওঁ ৰক্ষা কৰিছে বা মই যিখিনি মৰম দিছোঁ তেওঁ সেইখিনি গ্ৰহণ কৰিছে। এতিয়া এইখন যে গামোচা, এই গামোচাখন দিছিলে মোক খোৱাঙত। দেখিছেনে কি ধুনীয়াকৈ এনেকৈ দহি লগাই দিছে, মণি চনি লগাই দিছে। এতিয়া কিয় দিছে, মই যেতিয়া প্ৰথম দিনা গৈছিলোঁ, ডিব্ৰুগড় গৈছিলোঁ, তেওঁক মই লগ কৰিব পৰা নাছিলোঁ। তেওঁ খুব মনত দুখ পাইছিলে। তেওঁ মোক ফটো মাৰি দিছিলে আচলতে যে আপোনাৰ কাৰণে এনেকুৱা এখন গামোচাও ৰেডি কৰি থৈছিলোঁ, বৰ দুখ লাগিছে, মোৰ চকু পানী ওলাই গৈছে। আপুনি যেতিয়া খোৱাং পাৰ হৈ মৰাণত মোক যোগাযোগ কৰিছিলে, মই তেওঁক ফোনত পোৱা নাছিলোঁ। তেওঁক মই কৈছিলোঁ যে মই এইবাৰ গ'লে আপোনাৰ তাত সোমামেই, আপুনি গামোচাখন থৈ দিয়ক, মই গ্ৰহণ কৰিম, মই তাতে ল'মগৈ। মই এইবাৰ যাওঁতে তেওঁ ধুনীয়াকৈ আকৌ গামোচাখন মোক দিছে। সেই গামোচাখন লৈ আজি যেতিয়া মই ভিডিঅ'টো বনাইছোঁ, তেখেতৰ মনটো কিমান ধুনীয়া লাগিছে, কিমান মনটো ভাল লাগিছে, হয়নে? সেইকাৰণে আচলতে সেই সন্মানখিনি মই ৰাখিবলৈ চেষ্টা কৰোঁ সদায়। আৰু ঠিক তেনেকৈ এই চাৰ্টটোও দিছে মোক। এই চাৰ্টটো নগাঁৱত দিছে, আৰক্ষী বিষয়া এজনে দিছিলে। তো তেখেতেও ভাবিব পাৰে এই চাৰ্টটোতো দি দিলোঁ হয়, বেলেগ বিয়াত প্ৰেজেণ্ট কিজানি দি দিছে, মোৰ চাৰ্টটো নিপিন্ধিব নেকি, তেনেকুৱা ধৰণৰ কেতিয়াবা মনত মানুহৰ ভাৱ আহিব পাৰে, নহয় জানো? সেইকাৰণে মই সন্মানটো মই দিওঁ আচলতে। মোৰ মনোভাৱটো তেনেকুৱা। আচলতে তেনেকৈ ভাবিব নালাগে যে মই গ'লে আপোনালোকে মোক কিবা দিব লাগিব, কিবা কিবি একো নাই। এই অৱস্থাটোত মাত নোলায়, তথাপিতো অকলে মই গাড়ী চলাই এতিয়া যাব ওলাইছোঁ, কাৰণ আজি দেওবাৰ, জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰ। লগৰ ল'ৰা ছোৱালী কোনো নাই গাড়ী চলাই যাবলৈ, চবেই ভোজ খাবলৈ গৈছে, কেৱল মইহে আছোঁ ঘৰত, কাৰণ মই গহপুৰ যাব লাগিব। গতিকে মই অকলেই গাড়ী চলাই যাম ইমান দূৰ, এইটো অৱস্থা। সেইখিনি তাত যদি মোক এখন কিবা এটা সন্মান দিয়ে, সেই সন্মানটো যদি মই আকৌ ভিডিঅ' এটা কৰি দেখাই দিওঁ, ভাল লাগে দিয়কচোন মনটো। সেইটোহে আচলতে কথা। আপোনালোকে তেনেকৈ একো ভাবিব নালাগে আচলতে। গতিকে যাবলৈ ওলাইছোঁ গহপুৰলৈ, ওলালোৱেই, গাটো বৰ ভালো নহয়, তথাপিও কেইটামান কথাৰ কাৰণে আপোনালোকৰ সদায় যিহেতু ভিডিঅ' বনাওঁৱেই, ভিডিঅ' দিওঁৱেই, সেইকাৰণে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আহি থকা মঙলবাৰ, যিহেতু মঙলবাৰটো হনুমানজীৰ বাৰ বুলি কোৱা হয়, আৰু 2025 চনটো মংগলৰ কাৰণে বা হনুমানজীৰ কাৰণে যিসকলে তেখেতক পূজা কৰে, যিসকলে নকৰেও, তেখেতক নামানেও, তেওঁলোকৰ কাৰণেও ভাল, কাৰণ হনুমানজীয়ে সকলোকে ৰক্ষা কৰি থাকে। আমাৰ এই পৃথিৱীত, এই বিশ্ব ব্ৰহ্মাণ্ডত এজনেই মাত্ৰ দেৱতা, বা যিয়ে বুলি ভাবে তেওঁ, ৰামদূতেই হওক, দেৱতাই হওক, ভগৱান আপুনি যি বুলিয়ে তেওঁ জৰশাৰীতে তেওঁক আপুনি নাভাবে, তেওঁ কেৱল আমাৰ মাজত জীয়াই আছে। আৰু জীয়াই থকা এজনক যেতিয়া আমি নিজৰ কথাখিনি কওঁ,
তেওঁ আমাৰ কামখিনি কৰি দিয়ে আৰু যিহেতু 2025 চনটো তেখেতৰে চন বুলি কোৱা হয় গতিকে আপোনালোকৰ সকলোৰে ভাল হ'ব পৃথিৱীখনত এনেকুৱা মানুহ নাই যাৰ এবাৰ বেয়া হ'ব সকলোৰে ভাল হ'ব কিন্তু বিশ্বাসখিনি ভগৱানৰ ওপৰত ৰাখিব লাগিব গতিকে আপোনালোকে অহা মঙলবাৰলৈ কি কৰিব যিকোনো এভাগ হনুমান মন্দিৰত যাব ওচৰৰ হনুমান মন্দিৰৰ পৰা তেওঁ উৎসৰ্গা কৰি থোৱা সেন্দুৰ পোৱা যায় আপোনালোকে নিজৰ চাকি গছৰ লগতে ধৰি লওক এক পেকেট সেন্দুৰ তেখেতৰ কাৰণে অৰ্পণ কৰিছে সেই সেন্দুৰ ভাগ যাতে আপুনি ঘূৰাই নানে বেলেগে দিয়া সেন্দুৰ যাতে তেখেতৰ চৰণত থকা সেন্দুৰ হ'লেও পূজাৰীজনক ক'লে দিব বা বেলেগে অৰ্পণ কৰি থৈ যোৱা সেন্দুৰ হ'লেও আপুনি লৈ আহিব সেই আনি পেলাই নিজৰ ঘৰৰ মূল দুৱাৰখনৰ ওপৰত আপোনালোকে ধুনীয়াকৈ টোপোলা এটা বান্ধি হওক যেনেকৈ হ'লেও অকণমান পেকেট যদি খোলা সেন্দুৰ আনিলেতো ভালেই যদি আপোনালোকে পেকেট আনে তেনেহ'লে সেই পেকেটটো ধুনীয়াকৈ অকণমান খুলি হ'লেও আপুনি ৰঙা কাপোৰ হ'লেও হ'ব বগা কাপোৰ হ'লেও হওক যিকোনো কাপোৰত আপুনি মূল দুৱাৰখনৰ ওপৰত ৰাখি থ'ব কোৱা হয় যে যেতিয়া হনুমানজী সেন্দুৰৰ তলেদি আমি অহা যোৱা কৰিম বা কোনোবা লোক আহি থাকে কোনোবা নিগেটিভ মনোভাৱ লৈ আহিলেও আপোনাৰ ঘৰত মানে সোমোৱাৰ লগে লগে তেখেতৰ সেই নিগেটিভিটিখিনি নাইকিয়া হৈ যাব তেখেতৰ মনত হয়তো নিগেটিভিটি থাকিব পাৰে কিন্তু আপোনাৰ ঘৰত কোনোবাই বেয়া কৰিলে সেইখিনি কাম তেখেতৰ নাখাটিব গতিকে তেনেধৰণে কৰিব মঙলবাৰটো খুবেই ভাল হনুমানজীৰ বাৰ আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে আমাৰ যিভাগ ঘৰত নামঘৰ আছে আপোনালোকে ভুলতো মন্দিৰ বুলি নাভাবিব মন্দিৰ বুলি ভাবার লগে লগে অলপমান খেলি মেলি এটা হৈ যায় আজি এখন গাড়ী টাটা চুমোলৈ হয়তো ভাড়া কৰি আহিছে বহুত দূৰৰ পৰা কিন্তু তেওঁলোক এতিয়ালৈকে আমাৰ ঘৰত আহি পোৱাহি নাই কাৰণ মোৰ ঘৰৰ সন্মুখতে বোলে তেওঁ কাৰোবাৰ এজনে সুধিছিলে যে ইয়াতে হনুমান মন্দিৰ ক'ত আছে তেওঁতো তেজপুৰ টাউনৰ কথা কৈ দিলে পিছত আহি মোক কৈছে যে ইয়াৰ কথাই সুধিছিল নেকি মই কৈছো হ'বও পাৰে কিন্তু মইতো খাটাং নহয় যে মোৰতো মন্দিৰ নাই এভাগ নামঘৰে আছে গতিকে তেওঁলোক যদি বহুত দূৰৰ পৰাও আহিছিলে মই তেওঁলোকৰ ওচৰত আচলতে মই ক্ষমা বিচাৰিছো কাৰণ তেওঁলোকে ভিডিঅ'বিলাক সম্পূৰ্ণ চাব লাগে আচলতে মই কি কৈ আছো যে আমাৰ ঘৰত কোনো ধৰণৰ মন্দিৰ নাই আমাৰ ঘৰত আছে নামঘৰত মই হনুমানজীক মই কেতিয়াবা মানে সদায় আৰু হনুমান চালিচা পঢ়ো বা আমাৰ ঘৰৰ নামঘৰ ভাগত আহিলে যেনেকৈ ঢেকুৱাখোৱা নামঘৰ আছে ভৰালী নামঘৰ আছে বিভিন্ন ধৰণৰ নামঘৰ আমাৰ অসমত নাই জানো যিভাগ নামঘৰৰ মহত্ব কিছুমান আছে ঠিক তেনেকৈ মানুহে কয় যে আমাৰ ইয়াতো চাকি বন্তি জ্বলালে ভাল হয় বুলি মানুহে কয় সেইকাৰণে তেওঁলোকে চাকি বন্তি জ্বলাবলৈ দূৰ দূৰণিৰ পৰা আহে কিন্তু মন্দিৰ বুলি কৈ দিয়াৰ লগে লগে আমাৰ গাঁৱততো মন্দিৰেই নাই গতিকে তেনেকুৱা ধৰণৰ এটা খেলি মেলি এটা হৈ যায় মই নাভাবোঁ যে আপোনালোকে ইমান দূৰৰ পৰা আহিলে কষ্ট পাওক কিন্তু কথাখিনি যেতিয়া আপোনালোকে শুদ্ধভাৱে জানি আহিব বা মোৰ নামটো ক'লেও হ'ল যে মুন্না বুলি মোক ঘৰত মাতে আমাৰ গাঁওখনৰ মুন্না বুলি জানে গুঞ্জন বুলি জানে বহুতে মুন্না বুলি জানে বা দেউতাৰ নামটো যতীন বৰা দেউতা যতীন ছাৰ বুলি ক'লেও শিক্ষক আছিলে যতীন ছাৰ ঘৰ কোনখন বুলি সুধিলেও জনাই দিয়ে তেনেধৰণৰ কথা কিছুমান মানে হ'লে ভাল হয় নহ'লে আপোনালোকে বিবোধিত পৰিব ক'ৰ পৰাতো আহিছিল তেওঁলোক মই নাজানো যদি বহুত দূৰৰ পৰা আহিছিল তেওঁলোকতো ঘূৰি পকি আজি গুচি যাব বহুত দুখ লাগিছে মোৰ মনটো কিন্তু তেওঁলোকে মোৰ লগত যোগাযোগো কৰা নাই ফোনত গতিকে ঘৰৰ সন্মুখতে সুধিছে যে হনুমান মন্দিৰ ইয়াত ক'ত আছে তো মোৰ দোকানৰে কৰ্মচাৰীজনে কৈছে যে ইয়াততো হনুমান মন্দিৰ নাই এইখিনিতে আপোনালোকে তেজপুৰ টাউনলৈ যাব লাগিব মন্দিৰৰ কাৰণে পিছত তেওঁ অনুভৱ কৰিছে ইয়াৰ কথাই কৈছিল কিজানি তেতিয়া মই চিয়ৰ নহয় যে তেওঁ মোৰ কথাই কৈছে যদি কিবা কাৰণে কৈছে কিন্তু তেওঁলোকে অকণমান শাৰীৰিকভাৱেও কষ্ট হ'ব পিছত মনতো কষ্ট পাব গতিকে কথাখিনি শুদ্ধ হ'ব লাগে আচলতে এতিয়া মই যে যাম বুলি কৈ আছো সৰ্থেবাৰী কৈ আছো যোৰহাট কৈ আছো গুৱাহাটী কৈ আছো কেনেধৰণে মই মিলাও মই নিজেও নাজানো কাৰণ এনে মোৰ কথাত অকণ ঘৰতো খেলি মেলি হৈ গৈছে অহাকালিৰ পৰা 6 তাৰিখে আকৌ ল'ৰা স্কুল খুলিব মই মিলাব নোৱাৰো গোটেইখিনি কথা গতিকে তাৰ মাজতে মই সময় উলিয়াই মই আপোনালোকক জনাই থাকিম কিন্তু এনেকে নাভাবিব যে আপুনি মোক যোৱাকালি মোক ফোন কৰিছে এবাৰ নিমন্ত্ৰণ দিছে মই আজি আপোনালোকৰ কাৰণে যাম আজি যিগৰাকী বাইদেউৰ ওচৰত মই গহপুৰলৈ যাম তেওঁ 2 মাহৰ আগত আমাৰ ঘৰত আহি থৈ গৈছিলে গতিকে তেখেতৰ নিমন্ত্ৰণ আজি ৰক্ষা কৰিছো গতিকে আপুনি এইটো নাভাবিব যে আপুনি আজিয়ে মাতিছে মই আজিয়ে গুচি যাম মোকো সময় লাগে বহুতখিনি মিলাব লগা হৈ যায় গতিকে আপোনালোক সকলো ভালে থাকিব তেতিয়ালৈকে মইতো আছোৱেই কিন্তু আপোনালোকে নিজেও যিখিনি কৰিব পাৰে মই নোযোৱাকৈ কৰিলে আপোনালোকৰ যিহেতু সমাধানখিনি হৈ যায় গতিকে আপোনালোকে মই নোযোৱাকৈ কৰাটো চেষ্টা কৰক মই আৰু ইমান দূৰৰ পৰা কষ্ট কৰি সদায় থাকিব নোৱাৰো বহুত কষ্টও হৈ যায় হয়নে নহয় কওকচোন গতিকে আপোনালোকৰ ভাল হওক আকৌ উজনি যাত্ৰাও কৰিম খুব সোনকালে ধেমাজিলৈও যাম ধেমাজিলৈ দাদাজনে মাতি আছে জ্যোতিপ্ৰসাদ তেখেতৰ নাম তেখেতৰ ওচৰলৈও যাম আৰু 2 এগৰাকী মাতি আছে তালৈ যাম গুৱাহাটীও মাতি আছে সব অসমৰ বিভিন্ন প্ৰান্তত মাতি আছে কিন্তু আহ বুলি ক'লেই মই যাব নোৱাৰো মানে মিলাব নোৱাৰো গতিকে চাই লওঁ চব কথা চালি জাৰি চাই এটা বিশেষ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ মই 4-5টা নিমন্ত্ৰণ মিলাই থৈ আহোঁ কিন্তু সেই এটা বিশেষ নিমন্ত্ৰণ কিন্তু থকাটো দৰকাৰ যে হয় আপুনি আমাৰ ঘৰলৈ আহক তেনেধৰণে এটা লাগে কিন্তু কমেণ্টত যদি আপুনি লিখি দিয়ক
কমেণ্টত লিখিলে কামত আহিব নেকি বাৰু আপোনালোকে কওকচোন বাৰু কমেণ্টত আপোনাৰ এড্ৰেছ নাথাকে ফোন নম্বৰ নাথাকে একো নাথাকে আৰু এটা কথা এইখিনিতে আৰু কৈ দিওঁ যে আপোনালোকে হোৱাটছআপতে মেছেজ কৰিব কিন্তু ফেচবুকত মেছেজ নকৰিব ফেচবুকত মেছেজ মই নাচাওঁ মানে মিলাবলৈ সময় নহয় ফেচবুকৰ মেছেজে চামনে হোৱাটছআপৰ চামনে ইনষ্টাগ্ৰামৰ মেছেজে চামনে মই পাৰ্চনেল মেছেজে চামনে নে ঘৰত অহা লোকসকলক লগ কৰিম নে ফোনতে কথা পাতিম নে মানুহ এটা ব্যৱসায় কৰোঁ গোটেইখিনি কথা চালি জাৰি চাই মই মিলাই আছোঁ গতিকে মনত মানে মোৰ প্ৰতি অকণো হেৰি নাৰাখিব মই আপোনালোকক সকলোকে সহায় কৰিম কিবা ভুল কৈছোঁ যদি ক্ষমা কৰিব আৰু কেতিয়াও মোৰ মানে এনেকুৱা এটা ভাৱ মানে নল'ব যে মই মাতি দিলেই গুচি যায় কৈ দিলেই চাকি আকৌ জ্বলাই দিব এনেকুৱা ধৰণৰ কথা কিছুমান নাই আচলতে গতিকে ভালে থাকক আপোনালোক সকলোৰে লগত আছোঁ সকলোৱে ভিডিঅ'বিলাক চাই থাকিব তাতে সমাধানবিলাক পাব আজিতো এটা ধুনীয়া সমাধান দিলোৱেই তেনেধৰণে কৰক আৰু খুব সোনকালে আপোনালোকক লগ পাই আছোঁ ভালে থাকিব ধন্যবাদ